ইতিমধ্যে অসমৰ ৰাইজে স্পষ্ট হৈছে মুখ্যমন্ত্ৰীয়ে তদন্ত দিয়াৰ পৰা কৈছে যে এইটো বোলে ৰাজ্য চৰকাৰৰ অধীনত নহয়, তাত মানে কিবা অট'নমাছ কাউন্সিল আছে নেকি তেখেতসকলৰ দায়িত্ব, এইবিলাক গাখৰা মন্তব্য। গতিকে ইয়াতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে, কিন্তু আপোনালোকে আচল কথাটো যোৱাই নাই। আঞ্চলিক দলৰ দুগৰাকী শীৰ্ষ পদবীত থকা নেতা, মই নাম ক'লে আকৌ গোচৰ হ'ব, কেছ হ'ব, কিবা হ'ব, সেইবিলাকত মই দূৰত থাকোঁ, কাৰণ আকৌ মই নগাঁৱত আহিব লাগিব। আঞ্চলিক দলৰ দুগৰাকী নেতাই এই বিষয়টোত মাত মাতা মই কিন্তু দেখা নাই। আৰু এইকাৰণে মাত মাতা নাই, এই কয়লা খননত যিটো মৃত্যু হৈছে ঠিক তেনেকুৱা ডিব্ৰুগড়তো চলি আছে। আমি ইতিমধ্যে ৰিপৰ্ট পাইছোঁ ডিব্ৰুগড়ৰ, বিহুৰ পিছতে আমি তাত দলে বলে যাম, যাই তাতে কোনে কোনে কয়লাৰ চিণ্ডিকেটৰ এই অবৈধ খনন কৰি আছে আমি দেখাই দিম চৰকাৰখনক। আৰু যদি চৰকাৰখনে তেতিয়া একো নকৰিম, তেতিয়া গম পাম যে মুখ্যমন্ত্ৰী আৰু তাৰে যিসকল বিধায়ক আছে এই কয়লাৰ কমিশ্যনটো পাই আছে। আৰু সেইবিলাক মাত মাতা নাই যিগৰাকী উজনি অসমৰ দুগৰাকী আঞ্চলিক দলৰ ডাঙৰ নেতা বুলি কয়, ডাঙৰ ডাঙৰ ভাষণ দিয়ে। এই কয়লাৰ ইছ্যুত কিন্তু তেখেতসকলৰ কিবা এটা ভিতৰুৱা বুজাবুজি আছে, মাত বোল কৰা নাই। এতিয়া তেওঁ প্ৰথমে কয় নাজানো বুলি, এতিয়া কয় পৰিত্যক্ত অৱস্থাত। তেওঁ কি কৈছে তেওঁ নিজেই নাজানে। মোৰ কথা হ'ল যে তেওঁ কি কৈছে তাতে পৰিস্থিতি চাব তেওঁ যাব লাগিব। এনেই এইবিলাক সস্তীয়া কথা কৈ লাভ নাই। মই আকৌ কৈ আছোঁ, যিধৰণে কয়লাৰ ইছ্যুটো ওলাই আছে উমৰাংচুৰ যিটো, তেনেকুৱা ডিব্ৰুগড়তো তদন্ত হ'ব লাগে। ডিব্ৰুগড়ৰ একাংশ জাতীয় সংগঠনৰ একাংশ জাতীয় দল তাতো কয়লাৰ চিণ্ডিকেটৰ ভাগ পাই আছে বিজেপিৰ বিধায়কৰ সহযোগত। তাতকৈ কি ক'ব লাগে? এইটো ৰকিবুলেশ্যন পাপী মানুহ বুলি সংখ্যালঘু ৰাইজে দেৰিকৈ গম পাইছে। এইটো যে এটা পাপী, এটা ধুৰন্ধৰ, এটা যে ভোট বিক্ৰী কৰি বিজেপিক সহায় কৰি থাকে, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, আজিলৈ অবৈধ সম্পত্তিৰ গোচৰ মুখ্যমন্ত্ৰীক ফুল নখালেই ৰকিবুলৰ। গতিকে তেওঁৰ ৰকিবুল হুছেইনৰ পুত্ৰক যিটো শিক্ষা দিছে চামুবাসী ৰাইজে, তেওঁ সেইটো কথা আগে গম পাইছিলে যে মই ইয়াৰ পৰা পলায়ন কৰিব লাগিব, তাত কৰি মই সাংসদ হওঁ, অহাবাৰ ধুবুৰীৰ পৰা খেদিব। আৰু মই এনেকুৱা পিতৃ দেখা নাছিলোঁ যে নিজৰ পুত্ৰক বলি দি কিনে তেওঁ নিজৰ ক্ষমতা আকৌ ধুবুৰীত যাই লৈছে, কাৰণ তেওঁ ইয়াত হাৰিব বুলি গম পাইছিলে চামগুৰিত। সেইকাৰণে তেওঁ বলিৰ কথা খোজাইছে নিজৰ পিতৃক। যিগৰাকী পিতৃয়ে নিজৰ পুত্ৰক বলিৰ কথা সজাই ৰাজনৈতিক শাসনত এতিয়াও আছে, সেইগৰাকী মানুহৰ শাৰীতে নপৰে বুলি কয়। সমগ্ৰ অসমত আমি একেবাৰে উত্তৰ, নামনি, উজনি প্ৰত্যেকতে আমাৰ তৃণমূল কংগ্ৰেছ আগতকৈ আৰু শক্তিশালী স্থিতিত আহিছে। এইটো আৰু আজিৰ সভাও প্ৰমাণ কৰে। আজিত আমাৰ নগাঁও ৰূপহী সমষ্টিত আছিলে পঞ্চায়তৰ কাৰণে আমি সম্পূৰ্ণ সাজু হৈ আছোঁ। কেৱল পঞ্চায়তো নহয়, আগন্তুক বিধানসভা নিৰ্বাচনত এই ৰূপহী সমষ্টিত তৃণমূল কংগ্ৰেছৰ পতাকা উৰিব আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী দেখিবলৈ পাব। কংগ্ৰেছৰ লগত মিত্ৰতাৰ সম্পৰ্কটো আপোনালোকে অখিল আৰু লৰিণক কৰিলে বেছিকৈ বুজি পাব। মই TMCত আছোঁ যিহেতু মই ইমান নাজানো, কিন্তু এটা কথাই ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকী অসমত মানে কিছুমান পুখুৰী ফিচাৰী বুলি কয় যে, ফিচাৰী খুলি মাছ কিছুমান এৰি দিছে। যেনেকৈ ইয়াৰে বিধায়কগৰাকী নুৰুল হুদা, বিজেপিক ভোট দিয়ে চবেই জানে। আকৌ জাকিৰ সিকদাৰ, ৰেকিবুদ্দিন আহমেদ, এই গোটেইবোৰক মাছ পুখুৰীৰ নিচিনা মাছত এৰি দিছে। আৰু তেখেতসকলে নিজে অলপ ছটফটাই থাকে, ভাবে আমি বহুত কিবা কিবি কৰিলোঁ, একো কৰিব পৰা নাই। আৰু মুখ্যমন্ত্ৰী যি ধৰণে কয় সেইধৰণে তেখেতসকলে চলে। আৰু ইয়াৰ ৰাইজে কৈছেই, আজি মই সভাত আহি থাকোঁতে বহুতে কৈছে যে আমি আৰু তেল চোৰৰ পুত্ৰক বোলে আমি আৰু ভোট নিদিওঁ। এইটো মই কৈ থকা নাই, মই ক'লেই মোৰ ওপৰত গোচৰ হয়। নগাঁও আদালতত মই মাহে মাহে হাজিৰ হ'ব লগা হয়। যোৱা মাহতো মই হাজিৰ হৈ গ'লোঁ। মই কৈছিলোঁ বিজেপি এজেণ্ট, তাত আহি কিনে গম পালোঁ আকৌ পুতেকক বোলে বিধায়কগৰাকীৰ পুত্ৰক বোলে তেল চোৰৰ গোচৰত ধৰিছে। এতিয়াতো মই কৈ থকা নাই ৰাইজে তুমি তেল চোৰ কৰিছা, ধৰা পৰিছা, তাত মোৰ কি কথা আছে? এতিয়া মই কৈছোঁ এইবিলাক মুখ্যমন্ত্ৰীৰ এটা এটা এজেণ্ট হয় নুৰুল হুদা। তেখেতসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত, ৰাজ্যসভা নিৰ্বাচনত বিজেপিক ভোট দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ চাকৰ হয় এটা এটা। তেখেতসকলে এইবিলাক কৰি এটা মানে কংগ্ৰেছ দলটো বিক্ৰী কৰিছে বিজেপিৰ ওচৰত, এই কথা অসমৰ ৰাইজে গম পাইছে। আৰু আটাইতকৈ ডাঙৰ কথা, যিটো লোকসভা ৱাইনাড লোকসভা, যাৰ পৰা আজি এমাহ পূৰ্বে প্ৰিয়ংকা গান্ধী জয়লাভ কৰিছিলে, কংগ্ৰেছে যে নেতাক মানে সন্মান দিব নোৱাৰে, মই এটা সৰু উদাহৰণ দিওঁ। সেই প্ৰিয়ংকা গান্ধীক জয়লাভৰ ক্ষেত্ৰত যিগৰাকী নিৰ্দলীয় বিধায়ক আজি যোৱাকালি যোগদান কৰিছে তৃণমূল কংগ্ৰেছত, তেওঁ যদি মানে পইচাৰ লালচ থাকিলে তেওঁ বিজেপিত গ'ল হয় বা কংগ্ৰেছত গ'ল হয়। তেওঁ সন্মান নাপালে কাৰণে দেখিছে যে একমাত্ৰ দল যিয়ে নেতাক সন্মান কৰিব জানে সেইটো হ'ল তৃণমূল কংগ্ৰেছ, যাৰ বাবে প্ৰিয়ংকা গান্ধী লোকসভাত নিৰ্দলীয় বিধায়কে যোৱাকালি TMCত যোগদান কৰিছে। ইয়াতকৈ আৰু কি লাগে? ভাল প্ৰকৃতাৰ্থত মহাজোঁট কিয় হ'ব নোৱাৰে বাৰু? চাওক, এতিয়া এটা কথা কওঁ, মহাজোঁট প্ৰকৃতাৰ্থত কিয় হ'ব নোৱাৰে বুলি ক'লে বহুত কথা আহি যায়। আমিও বিচাৰিছিলোঁ যে বিজেপিক পৰাজয় কৰাৰ কাৰণে মহাজোঁট হ'ব লাগে, কিন্তু মহাজোঁটত আগত যিকেইটাই নেতৃত্ব লয়, যেনেকৈ লুৰিজ্যোতি গগৈ, অখিল গগৈ বা ৰিপুণ বৰা, তেখেতসকলে নিজৰ দলৰ প্ৰাৰ্থীবিলাকক শেষ কৰি লয়, লৈ কংগ্ৰেছক কয় যে আমাৰ দলৰ প্ৰাৰ্থী নাথাকে,
আপোনালোকক আমি মহাজোঁটত লিলি হোটেলত চাহ ভাত খাম আৰু প্ৰাৰ্থী সময়ত আপোনালোকে দি দিব। গতিকে যেনে লুৰিণজ্যোতি গগৈ বৰপেটা চিটটো কংগ্ৰেছক বিক্ৰী কৰিলে, অখিল গগৈ তেওঁ বিধায়ক হৈছে শিৱসাগৰৰ, সেই চিটটোত তেওঁ দাবী নকৰিলে, তেওঁ নলবাৰীত বৰপেটা চিট দাবী নকৰিলে। গতিকে মহাজোঁটত অসমৰ ৰাইজে আৰু বিশ্বাস নকৰা হৈছে। এটা আঞ্চলিক ভোট বেংক এটা সকলোতে আছে, কিন্তু সেইটোৰ কাৰণে চৰকাৰ বনোৱা বা বিধায়ক জয়লাভ কৰাৰ কাৰণে ডাঙৰ কথা নহয়। আৰু এই গোটেই কথাবোৰ মুখ্যমন্ত্ৰী গম পায়। মহাজোঁটটোৰ নেতৃত্বত যদিও অখিল আৰু লুৰিণে লৈছে, এতিয়াতো কংগ্ৰেছ নাই, মহাজোঁটত আছে নেকি? কংগ্ৰেছ নাই, এতিয়া কোন আছে? অজিত ভূঞা, যাৰ এটা কাৰ্যালয় নাই। অজিত ভূঞাৰ কিবা কাৰ্যালয় আছে? আজি যদি আপোনালোকে কৈ আছে মহাজোঁটত সমৰ্থন নকৰে, সভাপতিক আমি কোনটো কাৰ্যালয়ত বিচাৰি যাম? অজিত ভূঞাৰ কোনোটো কাৰ্যালয় নাই, লুৰিণজ্যোতি গগৈৰ কোনো সংগঠন নাই। অখিলৰ অলপ মুছলিম জেগাত সংগঠন এইকাৰণে আছে যে মুখ্যমন্ত্ৰী তেখেতক টকা দি আছে, টকা দি কৈছে যে দ্বিতীয় বদৰৰ জন্ম তুমিয়ে হ'ব লাগিব। অসমত অখিল গগৈ দ্বিতীয় বদৰৰ জন্ম হৈছে, সেইটো আজি আহি ৰূপহী সমষ্টিত ক'লোঁ। 1 নম্বৰ দালাল আছিল বদৰুদ্দিন আজমল, 2 নম্বৰ দালাল হৈ গ'ল অখিল গগৈ। এনেকুৱা আৰু মুখ্যমন্ত্ৰীৰ মাজে মাজে দালাল কিছুমান ওলাই থাকিব, য'ত মুছলিম ভোট বিভাজনৰ কাৰণে। বেলেগ আৰু ইয়াত কোনো কথা নাই। এইটো কথা মই কৈছোঁ যে কংগ্ৰেছৰ বিধায়ক, কংগ্ৰেছৰ নেতা বিজেপিৰ লগত মিলা মিছাত আছে। আৰু তৃণমূল কংগ্ৰেছে আজি পশ্চিমবংগত এলায়েন্স হোৱাৰ পিছতো কংগ্ৰেছৰ লগত মিত্ৰতা কৰা নাছিলে, বিজেপিৰটো পৰাভূত কৰিছিলেই। লেঙেৰা ভৰিৰেই নেতৃগৰীয়াকে হুইল চেয়াৰত লৈ কেনেকৈ বিজেপিক পৰাস্ত কৰিছিলে এইটো আপোনালোকে দেখিছে। গতিকে এতিয়া সেইকাৰণে ভাৰতবৰ্ষত এটা আৱাজ উঠিছে, মমতা বেনাৰ্জীক দেশৰ নেত্ৰী হিচাপে লাগে। আৰু আমিও অসমত তেখেতৰ নেতৃত্বত, অভিষেক বেনাৰ্জীৰ নেতৃত্বত আমি সকলোৱে সমিল মিলে কংগ্ৰেছ দলৰ, বিজেপি দলৰ পৰিৱৰ্তে তৃণমূলক শক্তিশালী